নৱ বটদ্ৰৱা দৌল গোবিন্দ এগ্ৰো প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। নগাঁও জিলাৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি দিনৰ 1 বজাত বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। কোম্পানীৰ CEO বিভাগৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দমোহন বৰুৱাই। সভাখনত ATMSৰ পৰা অহা লোকসকলে FPCৰ ওপৰত বহল ব্যাখ্যাও দাঙি ধৰে। সভাখনত বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গিৰীশ বৰুৱা, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সচিব গোলোক মেধি, শহীদুল ইছলাম মোল্লা, জয়ন্ত কুমাৰ বৰুৱা, নাছিৰুদ্দিন আহমেদ, মনেশ্বৰ কলিতা, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ বেগম, ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ সম্পাদক ৰাজীৱ কুমাৰ মহন্তই ভাষণ প্ৰদান কৰে। সভাখনত নগাঁও কৃষি বিষয়াৰ কাৰ্যালয়ৰ সোমদেও হাজৰিকা, গৌৰীশংকৰ দাসে কৃষকক বহুকেইটা প্ৰকল্পৰ বিষয়েও অৱগত কৰে। সভাখনত বটদ্ৰৱা এলেকাৰ 1 শতাধিক লোক উপস্থিত আছিল। আৰু আমি FPC হয় ফাৰ্মাৰ কোম্পানী, আমি এইটো প্ৰমোশ্যন কৰি আছোঁ আৰু এইটো প্ৰজেক্ট নাবাৰ্ডৰ আণ্ডাৰত হয়। নাবাৰ্ডে ফাণ্ডিং কৰিছে প্ৰজেক্টটো। বিশেষকৈ আমাৰ এতিয়া নৱবটদ্ৰৱা FPCটোৰ লগতে 503 জন ফাৰ্মাৰ জড়িত হৈ আছে আৰু আমাৰ বেচিকেলি FPCটো বনোৱাৰ মেইন উদ্দেশ্য হৈছে যোনখিনি এইটো অঞ্চলৰ যোনখিনি উদ্যোগ আছে তেওঁলোকক যাতে আমি বেনিফিট দিব পাৰোঁ আৰু যোনখিনি তেওঁলোকে সুবিধা পোৱা নাই, ধৰক তেওঁলোকে প্ৰডাকশ্যনো কৰি আছে, ফাৰ্মিঙো কৰি আছে, প্ৰডাকশ্যনো কৰি আছে, কিন্তু সেই বস্তুটোকে এটা বিজনেছৰ জৰিয়তে আমি যাতে এটা ভাল বেনিফিট দিব পাৰোঁ, লাভৱান হ'ব পাৰোঁ আৰু আমি যিসকল আমাৰ মুছলমান মানুহ আছে বা ব্যক্তি আছে তেওঁলোকৰ গৃহিণীসকলকো আমি হাঁহ কুকুৰাটো দিব পাৰোঁ। তেওঁলোকৰ যিহেতু হাঁহ কুকুৰাটো থাকেই, গতিকে হাঁহ কুকুৰাটো যদি পালন কৰিবৰ কাৰণে দিব পাৰোঁ আমাৰ এই মানে কোম্পানীৰ জৰিয়তে নিৰ্দিষ্ট পৰিমাণে আমি যদি হাঁহ কুকুৰাটো দিওঁ বা ইয়াৰ যদি পোৱালি দিওঁ বা আমি যদি তেওঁলোকক এটা দিওঁ, গতিকে তেওঁলোকে আমাক কেনেকৈ সহায় কৰিব পাৰে এইটো উৎপাদন কৰিব পৰা যাব। গতিকে হাঁহ কুকুৰা দিব পৰা যাব। আৰু আমাৰ দেখা গৈছে আজিকালি যুৱক যুৱতীসকল বা মহিলাসকল বিউটি পাৰ্লাৰৰ ক্ষেত্ৰত আগ্ৰহী। আমাৰ গাঁৱতো আজিকালি বিউটি পাৰ্লাৰ ভালকৈ চলে। গতিকে যিসকলক আমি সুবিধা দিব পাৰোঁ তেওঁলোকক যদি আমি এইটো বিউটি পাৰ্লাৰৰ কাৰণে প্ৰশিক্ষণ দি আনিব পাৰোঁ এই আমাৰ কোম্পানীৰ জৰিয়তে, এইটোত আমি উপকৃত হ'ব পাৰিম। গতিকে আৰু এটা দেখা যায় চুপাৰী এটা উদ্যোগ আছে আমাৰ, কিন্তু ইয়াতে চুপাৰী এটা বৰ ডাঙৰ উদ্যোগ এটা আছে আমাৰ ধুনীয়াভেটি চাইডে। চুপাৰীটো যিটো আমাৰ চিনি চুপাৰী বুলি কয়, তাৰো এটা আমি কাম কৰিব পাৰোঁ, সেইটো এটা কৰিব পৰা যায়। যি কি নহওক, আৰু বিহুত পিঠা পনা এখন ডাঙৰ বজাৰ আছে। পিঠা পনাটো যদি আমি উৎপাদন কৰিব পাৰোঁ, আমাৰ 3টা বিহু আছে বা আমাৰ ইয়াত যি এতিয়া আমাৰ প্ৰজেক্ট চলিব, তাৰপিছত আমাৰ হোটেলবিলাক হ'ব। হোটেলত যদি আমি বেকাৰীতকৈ যদি পিঠা পনাটো দিওঁ আমাৰ কিন্তু বেছি আগ্ৰহী হ'ব। চিৰা জলপানটো এটা নতুন মানে লোক আহিছে, সেইটো চিৰা জলপানটো খাবলৈ আকৌ মানুহসকল আগ্ৰহী হৈছে। আমি পুৰণালৈ উভতি গৈছোঁ, নতুনে আকৰ্ষিত আমাক বেছি দিন কৰি ৰাখিব নহয়, আমি আকৌ সেই আগৰ অৱস্থালৈ যাম। গতিকে আমি এইটো যদি কৰিব পাৰোঁ যথেষ্টখিনি আমি উপকৃত হ'ব পাৰিম। হৈছে আমি বাহিৰত হ'লে সাধাৰণ দৰ্শকসকলে আমাক ল'ব। গতিকে অকল